নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 2 ফাগুন দেওবাৰ 15 ফেব্ৰুৱাৰী এই দিনটো প্ৰতিজন ব্যক্তিৰ বাবে এটা বিশেষ আৰু বিশেষ দিন। 2026 বৰ্ষৰ মহাশিৱৰাত্ৰি সংযোগ হৈছে। এই দিনা আপুনি মন্দিৰতেই হওক বা ঘৰতেই হওক 4টা ভুল কাম মৰি গ'লেও নকৰিব। শিৱৰ দোষত পৰি সৰ্বশান্ত হ'ব লাগিব। শিৱৰাত্ৰিৰ দিনটো হৈছে শিৱক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ দিন। এই দিনা কৰা কিছুমান সৰু সৰু কামে আপোনাৰ জীৱনত দুখ দৰিদ্ৰতা দূৰ কৰি মহাদেৱৰ আশীৰ্বাদত মহাপুণ্য লাভ কৰাৰ লগতে যিকোনো সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। শিৱৰাত্ৰিৰ দিনা যদি কোনো লোকে এবিধ ফলৰ ওপৰত নিজৰ যিকোনো আশা লিখি মন্দিৰত থকা ষাঁড় গৰুক খুৱাব পাৰে, তেনে তেওঁ যি ইচ্ছা লিখিব মহাদেৱৰ কৃপাত সেই ইচ্ছা যিমান জটিল বা দুৰ্লভ হ'লেও সেই আশা পূৰণ কৰাত সহজ হৈ পৰে। মহাদেৱ হৈছে এনে এজন ভগৱান, তেওঁ দেৱতাৰো দেৱতা, দৈত্যৰো ভগৱান, ভূত প্ৰেতৰো ভগৱান আৰু যত জীৱ আছে সকলোৰে আৰাধ্য দেৱতা। দেৱলোকৰ প্ৰথম দেৱতা অনাদি অনন্ত অন্তৰ্যামী, সেয়েহে মহাদেৱক দেৱাদিদেৱ মহাদেৱ বুলি কোৱা হয়। যাক পূজা কৰি দেৱ দৈত্য মানৱ ভূত প্ৰেত সকলোৱে উদ্ধাৰ হ'ব পাৰে। দেৱলোকৰ খুব সোনকালে সন্তুষ্ট হোৱা দেৱতাজনেই হৈছে মহাদেৱ, সেয়েহে তেওঁক আশুতোষ বুলিও কোৱা হয়। এইজন মহাযোগী মহাদেৱক ফাগুন মাহৰ চতুৰ্দশীত পূজা কৰি বা মহাদেৱৰ নামত ব্ৰত উপবাস কৰিব পৰা হয়, তেনে জনম জনমৰ সাৰ্থকতা আহে। মহাদেৱ হৈছে অতি খঙাল, অতি দয়াবান। তেওঁৰ কৃপাতেই পৃথিৱীৰ সমস্ত জীৱই দুখ যান্ত্ৰণাৰ পৰা মুক্তি পায়। সেয়েহে মহাশিৱৰাত্ৰিৰ দিনটো বিশেষ আৰু বিশেষ দিন হিচাপে শাস্ত্ৰই উল্লেখ কৰিছে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এই পবিত্ৰ দিনটোত কোনসমূহ ভুল কাম জানি বা অজানিতে কেতিয়াও কৰিব নালাগে, যাৰ ফলস্বৰূপে বাবা ভোলানাথৰ ক্ৰোধৰ সন্মুখীন হৈ দুখ যান্ত্ৰণা ভুগি মহা বিপদত পৰিব লগা হয়। মহাদেৱৰ বাহন হৈছে নন্দী। মন্দিৰৰ ষাঁড় গৰুক যদি নন্দী জ্ঞান কৰি এইদিনা এটা বিশেষ বস্তু খুৱাব পৰা হয় আৰু সেই বস্তু খুৱাই যদি নিজৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে, তেনে যিমান কঠিন বা ডাঙৰ ইচ্ছা হ'লেও সেই ইচ্ছা মহাদেৱৰ কৃপাত সঁচা কৰাত সুযোগ আহি মনে ভবা কথাবোৰ বাস্তৱ হয়। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে আৰু প্ৰতিখন ঘৰৰ বাবে অতি আৱশ্যকীয় ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব, শিৱৰাত্ৰিৰ দিনা মহাদেৱৰ কৃপাত নিজৰ আশা পূৰণ কৰাৰ লগতে শিৱৰাত্ৰিৰ দিনা সেই ভুলসমূহ নকৰাকৈ থাকি নিশ্চিতভাৱে উপকৃত হৈ বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি আৰম্ভ কৰাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় বাবা ভোলানাথ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শিৱপুৰাণ অনুসৰি শিৱৰাত্ৰিৰ দিনটো হৈছে যিসকলে শিৱক ভক্তি কৰে, শিৱক ভগৱান জ্ঞান কৰে, তেওঁলোকৰ বাবে অতি পবিত্ৰ দিন আৰু শিৱ ভগৱানৰ কৃপাৰ দ্বাৰা আশা পূৰণ কৰাৰ অতি মহান দিন। শাস্ত্ৰৰ এক আখ্যান মতে ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীৰ ৰাতি অনন্তৰ শক্তি অধিকাৰী সদাশিৱৰ আৱিৰ্ভাৱ হৈছিল। সেয়েহে ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী ৰাতি শিৱক পূজা পাতল দিবৰ বাবে বা সন্তুষ্ট কৰিবৰ বাবে শিৱৰাত্ৰি পালন কৰা হয়। অন্য এক আখ্যান অনুসৰি ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীৰ দিনা শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। বিষ্ণুকে আদি কৰি সকলো দেৱতাই মহাদেৱৰ বিয়াৰ বৰযাত্ৰী হৈ এই ৰাতি আহিছিল আৰু ভক্তসকলৰ লগতে ভূত প্ৰেত আদি মহাদেৱৰ সকলো শিষ্য আছিল এই বিয়াত। সকলোৱে বিয়াৰ বৰযাত্ৰী হোৱাৰ সুযোগ পাইছিল। সেয়েহে ভক্তসকলে সেই আনন্দ ফূৰ্তিৰ মাজতে ভাং ধতুৰা খাই মহাদেৱৰ লগত পাৰ্বতীৰ ঘৰলৈ আহিছিল। তাকে দেখি আশুতোষ মহাদেৱে ভক্তসকলৰ প্ৰতি সন্তুষ্ট হৈ ভক্তসকলৰ মনৰ কামনা পূৰণ কৰিছিল আৰু তেওঁলোকৰ লগত আনন্দত ভাগ লৈছিল। শাস্ত্ৰমতে এইখন বিয়াই আছিল পৃথিৱীৰ প্ৰথম বিয়া। এইদিনা মাতা পাৰ্বতী আৰু মহাদেৱৰ শৰীৰত যি সৌন্দৰ্যতা প্ৰকাশ পাইছিল, সেই সৌন্দৰ্যতা ত্ৰিজগতত বিৰল আছিল। সেয়েহে বিষ্ণুকে আদি কৰি দেৱলোকৰ দেৱতাসকলে মহাদেৱৰ সেই ৰূপক চন্দ্ৰশেখৰ নামেৰে নামাকৰণ কৰিছিল। সেয়েহে মহাদেৱৰ আন এটা নাম হৈছে চন্দ্ৰশেখৰ। বেদ পুৰাণ অনুসৰি যিজনে শিৱৰাত্ৰিৰ দিনা মহাদেৱৰ চন্দ্ৰশেখৰ নাম জপ কৰি কিবা আশা কৰে, সেই ব্যক্তিৰ জীৱনত পাৰিবাৰিক সুখ শান্তি হোৱাৰ লগতে বৈবাহিক জীৱনত বাধা বিঘিনি যি থাকে সেই বাধা বিঘিনিসমূহ দূৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মহাশিৱৰাত্ৰিৰ দিনা কোনসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে, যাৰ ফলত মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হৈ
মহা বিপদত পৰি দুখ যান্ত্ৰণা পাবলগীয়া হয়। শিৱক সন্তুষ্ট কৰিবৰ বাবে শিৱৰাত্ৰিৰ দিনা বহু লোকে শিৱলিংগত গাখীৰ ঢালে বা গাখীৰেৰে শিৱলিংগক স্নান কৰায়, যাৰ ফলত মহাদেৱৰ কৃপাৰ দ্বাৰা সুখ শান্তি হয়। যদি আপুনি শিৱৰাত্ৰিৰ দিনা শিৱলিংগত গাখীৰ অৰ্পণ কৰাৰ কথা ভাবে, তেনে ভুলতো গৰুৰ কেঁচা গাখীৰৰ বাদে অন্য গাখীৰ নাঢালিব। কোনো ধৰণৰ লিকুইড বা পেকেট গাখীৰ মহাদেৱৰ লিংগত শিৱৰাত্ৰিৰ দিনা দিয়াটো অতি দোষৰ কাম। যদি গৰুৰ কেঁচা গাখীৰ নাপায়, তেনে শুদ্ধ পানী বা গংগা জলেৰে শিৱলিংগক স্নান কৰাব বা শিৱলিংগত ঢালিব। কেঁচা গাখীৰৰ বাহিৰে অন্য গাখীৰ কেতিয়াও নিদিব। যিটো পাত্ৰৰে আপুনি মহাদেৱৰ লিংগত পানী ঢালিব বা গাখীৰ ঢালিব, সেই পাত্ৰটো ধাতুৰ পাত্ৰহে ব্যৱহাৰ কৰিব। প্লাষ্টিক বা ষ্টীলৰ পাত্ৰৰে জল বা গাখীৰ লিংগত অৰ্পণ কৰিলে আপোনাৰ পক্ষে অশুভ হ'ব। ইয়াৰ উপৰিও এই দিনটোত মহাদেৱৰ বাবে যিসমূহ নৈবেদ্য হিচাপে ফল মূল আগবঢ়োৱা হয়, সেই ফল মূল কেতিয়াও ব্ৰত ৰখা ব্যক্তিয়ে ভক্ষণ কৰিব নালাগে। আৰু এই দিনটোত খাদ্য নোখোৱাকৈ থাকিব পাৰিলে অতি মংগলজনক হয়। ইয়াৰ ফলত আপুনি যি আশা কৰিব বা যি আশালৈ আপুনি ব্ৰত ৰাখিব, সেই আশা পূৰণ হ'ব। যদি আপুনি ব্ৰত ৰখাৰ সময়ত খাদ্য গ্ৰহণ কৰে বা মহাদেৱৰ নৈবেদ্য হিচাপে দিয়া খাদ্য গ্ৰহণ কৰে, তেনে আপোনাৰ ব্ৰতৰ ফল প্ৰাপ্তি নহ'ব। প্ৰতিজন দেৱী দেৱতাৰ পূজাত নাৰিকল ব্যৱহাৰ কৰা হয়। নাৰিকলৰ পানীক পবিত্ৰ পানী বুলি মনা হয়। কিন্তু শিৱৰাত্ৰিৰ দিনা মহাদেৱৰ চৰণত নাৰিকল যদি আপুনি অৰ্পণ কৰে, সেই নাৰিকল ভাঙি সেই পানীৰে শিৱলিংগক কেতিয়াও স্নান নকৰাব। ইয়াৰ ফলত মহাদেৱ বিতুষ্ট হৈ আপোনাৰ অমংগল হ'ব পাৰে। ভগৱান মহাদেৱে শংখাসুৰ নামৰ এজন দৈত্যক বধ কৰিছিল। সেই শংখাসুৰৰ পৰাই শংখৰ সৃষ্টি হৈছিল। সেয়েহে মহাদেৱৰ পূজাত শংখধ্বনি কৰিব নালাগে আৰু শংখদান মহাদেৱৰ চৰণত কেতিয়াও কৰিব নালাগে। ইয়াৰ ফলত হিতে বিপৰীত হ'ব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা উপবাস বা ব্ৰত কৰি মহাদেৱক পূজা অৰ্চনা কৰিব পাৰিলে মহাদেৱৰ বিশেষ কৃপাত সেই ব্যক্তিৰ উন্নতি হয়। আপুনি যদি উপবাস বা ব্ৰত কৰিব নোৱাৰে, তেনে আপুনি আমিষ আহাৰ কেতিয়াও গ্ৰহণ নকৰিব। আপুনি আমিষ আহাৰ গ্ৰহণ কৰি মহাদেৱৰ সেই শিৱৰাত্ৰিৰ দিনা আপুনি মহাদেৱৰ চৰণত ধূপ বন্তি নজ্বলাব বা পূজা পাতল নকৰিব। এনে কাৰ্যৰ দ্বাৰা মহাদেৱ অতি ক্ৰোধিত হয়, ফলত আপোনাৰ জীৱনলৈ বিভিন্ন সমস্যা আহিব পাৰে। যদি আপুনি মহাদেৱৰ এজন প্ৰকৃত ভক্ত, তেনে এইদিনা উপবাস নকৰিলেও মাছ মাংস কণী আদি খাদ্য ভুলতো গ্ৰহণ নকৰিব। আৰু মাছ মাংস কণী আদি খাদ্য গ্ৰহণ কৰাৰ বাদেও আপুনি কোনো জীৱ হত্যা নকৰিব। মহাদেৱ হৈছে জীৱৰ গৰাকী। মহাদেৱক যত জীৱ তত শিৱ বুলি কোৱা হয়। শিৱৰাত্ৰিৰ দিনা যেতিয়া আপুনি মহাদেৱৰ চৰণত ধূপ বন্তি জ্বলাব বা মন্দিৰলৈ যাব, তেতিয়া আপুনি কেতিয়াও কোলা কাপোৰ পিন্ধি নাযাব। মন্দিৰলৈ যোৱাৰ আগত স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিহে মন্দিৰলৈ যাব। শিৱৰাত্ৰিৰ দিনা কেতিয়াও একেলগে সহবাস কৰিব নালাগে। যদি ভুলবশতঃ সহবাস কৰাৰ ফলত সন্তানৰ জন্ম হয়, তেনে সেই সন্তানে মাক বাপেকৰ অবৈধ হয় বুলি বিশ্বাস কৰা হয়। সকলো দেৱী দেৱতাৰ পূজাত সেন্দুৰ ব্যৱহাৰ কৰা হয় আৰু সেন্দুৰৰ তিলক বা ফোট লোৱা হয়। মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱৰ পূজাত সেন্দুৰ ব্যৱহাৰ নকৰিব, কিয়নো মহাদেৱ শিৱশংকৰ হৈছে মহাবৈৰাগী আৰু মহাযোগী মহাকাল। সেয়েহে শিৱলিংগত সেন্দুৰৰ ফোট নিদিয়াকৈ থাকিব পৰাটো অতি মংগলজনক হয়। ইয়াৰ বিপৰীতে বগা চন্দন মহাদেৱৰ চৰণত দান কৰাৰ লগতে যদি বগা চন্দনৰ ফোট মহাদেৱক দিব পৰা হয় বা নিজে ল'ব পৰা হয়, তেনে অতি শুভ হয়। মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱৰ চৰণত যেতিয়া পূজা অৰ্চনা কৰিব, তেতিয়া কেতিয়াও তুলসী পাত শিৱলিংগত বা মহাদেৱৰ চৰণত অৰ্পণ নকৰিব। বেলপাত মহাদেৱৰ অতিকে প্ৰিয়। এটি বেলপাত আৰু অকণমান জলৰ দ্বাৰাই মহাদেৱক সন্তুষ্ট কৰিব পৰা হয়। এইদিনা যি বেলপাত আপুনি মহাদেৱৰ চৰণত অৰ্পণ কৰিব বা শিৱলিংগত অৰ্পণ কৰিব, চাব যাতে আপুনি দিয়া বেলপাত ফটা ছিগা বা ভঙা ছিঙা কেতিয়াও নহয়। 3টা পাতযুক্ত বেলপাতহে অৰ্পণ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া উপায়টোৰ বিষয়ে জানো আহক। মহাদেৱ শিৱশংকৰৰ বাহন হৈছে নন্দী। নন্দী হৈছে ষাঁড় গৰু। সেয়েহে মন্দিৰত ষাঁড় গৰু থাকে আৰু মন্দিৰত ষাঁড় গৰু দান দিয়া হয়। এইদিনা যদি এবিধ ফল আপুনি নিজৰ ইচ্ছা সেই ফলবিধৰ বাহিৰত লিখি মন্দিৰৰ ষাঁড় গৰুক নন্দী জ্ঞান কৰি খুৱাব পাৰে আৰু খুওৱাৰ সময়ত যদি আপোনাৰ ইচ্ছাৰ কথা আপুনি মুখেৰে প্ৰকাশ কৰিব পাৰে, তেনে যিমান ডাঙৰ ইচ্ছা নহওক কিয় মহাদেৱৰ কৃপাত সেই ইচ্ছা পূৰণ হ'বই। কিন্তু এই কাম আপুনি নিৰ্দিষ্ট এটা সময়ত কৰিব লাগিব। এই শিৱৰাত্ৰি পূজা 4 প্ৰহৰত হয়। এই 4 প্ৰহৰৰ ভিতৰত আপুনি কামটো কৰিব লাগিব 4ৰ্থ প্ৰহৰত।
এই 4টা পহৰৰ পূজাৰ ক্ষণ মিলিছে 15 ফেব্ৰুৱাৰী সন্ধিয়া 5:11 পৰা 16 ফেব্ৰুৱাৰী সোমবাৰে ৰাতিপুৱা 6:55 ভিতৰত। যদি আপুনি এই কাম কৰিব বিচাৰে তেনে আপুনি 16 ফেব্ৰুৱাৰী সোমবাৰে ৰাতিপুৱা 3:47 পৰা 6:55 ভিতৰত আপুনি কৰিব লাগিব। এই সময়ছোৱা হৈছে 4 পহৰৰ শিৱৰাত্ৰি পূজাৰ শেষ পহৰ আৰু ব্ৰহ্ম মুহূৰ্ত। এই সময়ত যদি আপুনি উপায়টো কৰিব পাৰে তেনে আপোনাৰ যিকোনো আশাই পূৰণ কৰিব পাৰিব। 16 ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা আপুনি এই সময়ছোৱাত উঠি স্নান কৰিব। স্নান কৰি আপুনি এটা কল ল'ব, কল বা বেলফল ল'ব। সেই কল বা বেলফলৰ বাহিৰত আপুনি আপোনাৰ ইচ্ছাটো লিখিব। আপোনাৰ যি ইচ্ছা আছে, জীৱনত যি কৰাৰ মন আছে, চাকৰি, ব্যৱসায়, কৰ্ম, শিক্ষা, বিবাহ, যাৰ যি ইচ্ছা আছে সেই ইচ্ছা লিখিব। লিখি মন্দিৰলৈ যাব বা আপুনি মন্দিৰলৈ যাওঁতে য'তেই ষাঁড় গৰু পায় সেই সময়ছোৱাৰ ভিতৰত সেই ফলটো ষাঁড় গৰুক খুৱাই দিব আৰু সেই ষাঁড় গৰুক ফলটো খুৱাই নন্দী জ্ঞান কৰি ষাঁড়টোৰ কাণৰ কাষলৈ গৈ আপুনি মুখেৰে নিজৰ ইচ্ছাটো ডাঙৰকৈ ক'ব। যদি আপুনি মন্দিৰৰ ষাঁড় গৰু নাপায় তেনে যিকোনো দমৰা গৰুকো আপুনি নন্দী জ্ঞান কৰি ফলটো খুৱাব পাৰে। যদি শিৱৰাত্ৰিৰ 4ৰ্থ পহৰৰ পূজাৰ সময়ত এই কামটো আপুনি কৰিব পাৰে তেনে আপুনি নিশ্চিতভাৱে আপুনি আশা কৰা যিকোনো কৰ্মৰ সফলতা আনিব পাৰিব মহাদেৱৰ কৃপাত। প্ৰিয় বন্ধু বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ দিনটোৰ ভিতৰত যদি আপুনি এই কাম কৰিব পাৰে আৰু মহাশিৱৰাত্ৰিৰ দিনা যদি আপুনি আজিৰ ভিডিঅ'ত কোৱা ভুলসমূহ নকৰাকৈ থাকিব পাৰে তেনে মহাদেৱৰ কৃপাত আপোনাৰ উন্নতি হ'ব, আপোনাৰ মনৰ আশা পূৰণ হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় শিৱৰাত্ৰিৰ দিনা কামসমূহ কৰি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।